সাংসদ এজনে এনেকুৱা কথা কোৱাটো উচিত নহয় আৰু সাংসদজনে যি ধৰণৰ কথা মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে কৈছে তেখেতৰ নিজৰ নেতাজনৰ প্ৰতি চাব লাগে কাৰণ যিসকলৰ মানসিক ৰোগ হয় আমি দেখা পাওঁ যে মানসিক ৰোগ হোৱা মানুহে গৰম ঠাণ্ডা অনুভৱ নকৰে ঠাণ্ডাটো খালি চলাৰে থাকে গৰমত কম্বল উৰি থাকে এনেকুৱা ধৰণৰ ব্যৱহাৰবিলাক দেখিবলৈ পাওঁ আৰু তেওঁলোকৰ যিজন নেতা সেই নেতাজনকো আমি দেখিবলৈ পাওঁ যে যেতিয়া মাজুলীলৈকে যায় সকলোৱে জেকেট পিন্ধি যায় তেতিয়া টি চাৰ্ট পিন্ধি যায় গতিকে তেওঁহে গৰম ঠাণ্ডা অনুভৱ নকৰে গতিকে সেই ধৰণৰ বেমাৰ তেওঁলোকৰ নেতাজনৰ হোৱা যেন মোৰ অনুমান হয় সেইকাৰণে তেওঁক যেতিয়া দেখা পাওঁ যে একেবাৰে ঠাণ্ডাত সকলোৱে ছুৱেটাৰ পিন্ধি লয় তেওঁ এটা টি চাৰ্ট পিন্ধি গৈ থাকে ব্ৰহ্মপুত্ৰৰ মাজেৰেও টি চাৰ্ট পিন্ধি যায় সত্ৰলৈ গ'লেও টি চাৰ্ট পিন্ধি যায় গতিকে তেওঁৰ নেতাজনৰ হয়তো এনেকুৱা বেমাৰ হৈছে তেওঁৰ নেতাজনক আগতে চিকিৎসা কৰি লওক তাৰপিছত আমাৰ নেতাজনৰ কথা ক'ব